বিজনীৰ জিলা বিপিএফ কাৰ্যালয়ত যোগদান কাৰ্যসূচী 17 নং সুভাইজাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগিয়াৰীৰ জয় নিশ্চিত। চিৰাং জিলাৰ বিজনীস্থিত বিজনী জিলা কাৰ্যালয়ত শনিবাৰে আবেলিৰ ভাগত এক যোগদান কাৰ্যসূচী সভা অনুষ্ঠিত হয়। উক্ত সভাত বিজনীৰ পশ্চিম বাগমাৰা অঞ্চলৰ বিজেপি আৰু ইউপিপিএল দলৰ 20 জন যুৱকে আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে। আগন্তুক দিনত এই অঞ্চলৰ 200ৰো অধিক যুৱকে বিপিএফত যোগদান কৰিব বুলি জানিবলৈ দিয়ে। বিপিএফৰ নীতি আদৰ্শক ভাল পাই এই যুৱকসকলে আজি আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। নিশ্চিতভাৱে এটা ধুমুহাৰ বতাহ বলিছে বৰ্তমান সমগ্ৰ বিটিচি অঞ্চলত। আপোনালোকে দেখিছে যে হাগ্ৰামা মহিলাৰ প্ৰতি যি মানুহৰ আকৃষ্ট হৈছে তাৰ বাবে দৈনন্দিন ইয়াৰ জইনিং প্ৰগ্ৰাম হৈয়ে আছে আৰু বিশেষকৈ সুবাইজাৰ সমষ্টিত আৰু ইয়াৰ ঢৌটো প্ৰবল। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে আজি আমাৰ মাজত মাজৰাবাৰী অঞ্চল বা বাগমাৰাৰ পৰা ইউপিপিএল আৰু বিজেপি কৰ্মীয়ে বহুত তেওঁলোকে দল ত্যাগ কৰি অৱশেষত আমাৰ ইয়াতে বিশেষকৈ আমাৰ বিপিএফত যোগদান কৰিলে। আৰু এই যোগদানে সূচায় যে অনাগত নিৰ্বাচনত যে একেবাৰে ধূলিসাৎ হ'বলৈ গৈ আছে বাকী দলসমূহ, আৰু ইয়াতে বিকল্প নাই ধীৰাজ বৰগিয়াৰীৰ বাহিৰে।